ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ইয়াক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসম আছে আৰু এই শিক্ষা নীতি প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন মাইলষ্টোন আছে 2035 চনলৈকে এতেকে আমি আৰম্ভ কৰাৰ পাছত ইয়াৰ পিৰিয়ডিক পৰ্যালোচনা আমি কৰি আহিছোঁ আৰু আজিও তেনেধৰণে মাননীয় ৰাজ্যপালৰ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সভাপতিত্বত উচ্চ শিক্ষাৰ এটা পিৰিয়ডিক আমি পৰ্যালোচনাৰ কাৰণে ইয়াত সমবেত হৈছোঁ এনইপিয়ে যিটো লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যে আমাৰ যুৱ শক্তি যিসকলে উচ্চ শিক্ষানুষ্ঠানৰ পৰা ওলাই যাব তেওঁলোক যাতে এমপ্লয়েবল হয় আৰু আমাৰ মাজৰ পৰা যথেষ্ট সংখ্যক এণ্টাৰপ্ৰিনিয়ৰ যাতে শিক্ষা ব্যৱস্থাই সৃষ্টি কৰিব পাৰে তাৰ কাৰণে আমি অহৰ্নিশে কাম কৰিছোঁ ছাত্ৰসকলক মাল্টিডিসিপ্লিনাৰী এডুকেশ্যনৰ কাৰণে আমি তেওঁলোকক ক'লেই নহ'ব আমি একেটা সময়তে আমাৰ শিক্ষক যিসকল আছে তেওঁলোককো আমি মাল্টিডিসিপ্লিনাৰী শিক্ষক হিচাপে আমি গঢ়ি তুলিব লাগিব আমাৰ যিমানবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক OMR চিটত হয় গতিকে ক্লাছ 10ৰ পৰীক্ষাৰ ক্ষেত্ৰতো OMR চিটত আধা নম্বৰ OMR চিটত পৰীক্ষা হ'ব যাতে ছাত্ৰ ছাত্ৰীসকল OMR চিটত উত্তৰ দিয়া প্ৰশ্নৰ উত্তৰ লিখা হেতুত অভ্যস্ত হয় এতিয়া আমি যি গুণোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ এই গুণোৎসৱতো ছাত্ৰ ছাত্ৰীসকলে OMR চিটতে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিছে আৰু ভৱিষ্যতে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল পাকৈত হৈ উঠিব আৰু যিটো সেৱাৰ অধীনত বা আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনতো সেইকাৰণে কিছু ইয়াৰ ব্যৱস্থাটোৰ উন্নতি সাধন কৰাৰ কাৰণে পদক্ষেপ কিছু লোৱা হৈছে